বুঝি লবা নেক্সট আহিল তোমাৰ চুম্বক ক্ষেত্ৰৰ ওপৰত চুম্বক ক্ষেত্ৰৰ দ্বাৰা পৰিবাহীৰ ওপৰত প্ৰয়োগ হোৱা বল তাৰ মানে যদি মই এবাৰ এনেকুৱা কৰো ছবিৰ সহায়তে বুজাই দিছো বাৰু কি কৰো এডাল কি কৰিলো এইডাল চুম্বকৰ নাম কি আছিল অশ্বক্ষুৰা চুম্বক হল এটা কাম কৰা ধৰিব পাৰিছা তো ইয়াত দুটা মেৰু আঁকা এতিয়া এটা মেৰু কি সাপোজ এন এটা এস নৰ্থ আৰু সাউথ তাৰ পিছত কি কৰিবা তুমি তাৰ পিছত কি কৰিলা ধৰা এইডাল কি আছিল তোমাৰ চুম্বকডাল তো ইয়াৰ ভিতৰত এডাল পৰিবাহী ৰাখিলা এনেকে ঠিক আছে এডাল কি ৰাখিলো পৰিবাহী তার তার মানে হল তার পিছত তাৰৰ মূৰ দুটাক মই কি কৰিলো ব্যাটাৰীৰ লগত কানেক্ট কৰি দিছো হল তাৰ পিছত কি কৰিলো এডাল ষ্টেনৰ সহায়ত উলমাই ৰাখিলো এই দণ্ডডাল ধৰিব পাৰিছানে হল ধৰিব পাৰিছা এইডাল উলমি আছে তাৰ মানে এনেকে ধৰা এইটো অশ্বক্ষুৰা চুম্বক হয়নে এইডাল পৰিবাহীডাল ধৰি থাকাকে কিবা এডাল নালগিল হয়নে দুডাল তাল লৈ গৈছো তাত দুডাল কি কৰিছো এডাল ষ্টেনৰ সহায়ত উলমাই ৰাখিছো পৰিবাহীডাল অশ্বক্ষুৰা চুম্বকৰ মাজত ঠিক আছে এতিয়া এই তার দুডালত কি কৰিলো মই ব্যাটাৰীৰ লগত লগাই দিছো প্লাস এইডাল ধৰা কি বুজি হৈছে নে এইডাল মাইনাস ধৰিব পাৰিছা লগাই দিলে হল তার দুডাল তার মানে এইডাল হল তোমার পৰিবাহী মানে কি যাৰ মাজেৰে প্ৰবাহ যাব পাৰে হেনেকুৱা টাইপৰ বস্তু কপাৰৰে ধৰা এডাল মোটা চাই কি লৈছো তার লৈছো ঠিক আছে বুজি পাইছা চুম্বক এডাল কপাৰত মোটা চাই তার লৈছো তাৰ পিছত এই তারডালৰ আকৌ দুটা মোৰ ব্যাটাৰীৰ লগত কানেক্ট কৰিছো তাৰৰ সহায়ত এইডাল এডাল তার পজিটিভৰ লগত লগাইছো আৰু এইডাল নেগেটিভৰ লগত হয়নে এতিয়া এইডাল এডাল চুম্বক তো ইয়াৰ এখন কি থাকিব চুম্বক ক্ষেত্ৰ থাকিব হয়নে তাৰ পিছত এইডাল এডাল পৰিবাহী যেতিয়া কারেন্ট যায় কারেন্ট গলে এই কাৰ নিচিনা কাম কৰে বিদ্যুৎ চুম্বকৰ নিচিনা কাম কৰে মুঠতে চুম্বক এইডালো এতিয়া চুম্বক ভিতৰত থাকাডালো এডাল চুম্বক ইও এটা চুম্বক তো দুয়োটাৰ মাজত কিবা এটা কেমিষ্ট্ৰি নহব না হয়নে দুয়োটাৰ মাজত এটা কি হ'ব কিবা এটা আকৰ্ষণ বা বিকৰ্ষণ হ'ব এতিয়া আকৰ্ষণ বা বিকৰ্ষণটো কোনফালে হ'ব তাৰ মানে ধৰা পৰিবাহীডাল চুম্বকডাল টানি নিব নে পৰিবাহীডাল ঠেলি দিব তো কেনেকে ওলাবা তো তাৰ কাৰণে ইয়াত এটা তোমাৰ ৰুল আহিল হেতু কি ফ্লেমিঙৰ বাহতীয়া নীতি ঠিক আছে ফ্লেমিঙৰ বাহতীয়া নীতিটো কি ফ্লেমিঙৰ বাহতীয়া নীতিয়ে কি কয় যে তুমি বাহতৰ মধ্যমা তৰ্জনী আৰু বুঢ়া আঙুলি পৰস্পৰ লম্ব দিশত মেলি দিয়া ঠিক আছে পৰস্পৰ লম্ব দিশত মেলি দিলে যদিয়ে তোমাৰ মধ্যমা আঙুলিয়ে কি বুজায় প্ৰবাহ তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ বুজায় তেন্তে বুঢ়া আঙুলিয়ে কি বুজায় বলৰ দিশ ক্ৰিয়া কৰা বলৰ দিশ অৰ্থাৎ পৰিবাহীডালৰ গতিৰ দিশ তাৰমানে কি বুজাইছে বল মানে গতিৰ দিশ হ'ব কিয় কাৰণ সাপোজ বলটো যদি ভিতৰ ফালে লাগে পৰিবাহীডাল ভিতৰ ফালে নাযাব বুজিছে নে অৰ্থাৎ বলৰ দিশ আৰু পৰিবাহীডালৰ দিশ একেটাই হ'ব ধৰিব পাৰিছা তো এইখিনি জানিব লাগিব আৰু লগতে ফ্লেমিঙৰ বাহতীয়া নীতি সদায় মনত ৰাখিবা এইটো লাষ্টত কম ঠিক আছে যে যি ইচ্ছা তাকে ক'লেই নহ'ব প্ৰথম এইটো সেকেন্ড এইটো তাৰপৰ লাষ্টত এইটো ক'বা তেতিয়া ওলাব পাৰিবা তো এতিয়া ইয়াৰ ক্ষেত্ৰত এপ্লাই কৰা প্ৰবাহ কোনফালে গৈছে পৰিবাহীডালত চোৱা প্ৰবাহ কি হৈছে প্ৰবাহ এনেকৈ গৈছে ঠিক আছে তাৰ পিছত চুম্বক ক্ষেত্ৰৰ দিক কি নৰ্থ টু সাউথ
তাৰমানে চুম্বক ক্ষেত্ৰখনে কোনফালে কাম কৰি আছে তলফালে তো যিডাল তোমাৰ চুম্বক আছে চুম্বকডাল কেনেকে আছে বৰ্ডখনত এনেকে আছে হয়নে এনেকুৱা টাইপত আছে পৰিবাহীডাল কোনফালে গৈছে ভিতৰ ফালে গৈছে আৰু প্ৰবাহটো কোনফালে গৈছে পৰিবাহীৰ এনেকে যোৱা নাই জানো চোৱা প্ৰবাহটো এনেকে আহি কিনে এনেকে যোৱা নাই জানো ভিতৰ ফালে যোৱা নাই জানো এইডাল পৰিবাহী প্ৰবাহটো এনেকে গৈছে তাৰমানে প্ৰবাহৰ আঙুলিটো এইফালে ৰাখা প্ৰবাহটোৰ ডিৰেকশ্যনটো কি প্ৰবাহটো মাজতটো আছিল তো মাজতটো তুমি ভিতৰ ফালে ৰাখা গল তাৰ পিছত নেক্সট এটা এটাকে ওলাবা তো এইটো ফিক্স আৰু এইটো যাতে লছন নহয় এইটো এনেকে মুভ কৰিবা এইটো ফিক্স তাৰ পিছত নেক্সট এতিয়া চুম্বক ক্ষেত্ৰৰ দিক চোৱা চুম্বক ক্ষেত্ৰ হতা কি নৰ্থ টু সাউথ চুম্বক ক্ষেত্ৰখন নৰ্থৰ পৰা সাউথ হোৱাৰ লগে তলফালে যোৱা নাই নে চুম্বক ক্ষেত্ৰৰ দিক কোনটো বুজায় এইটো আঙুলি এইটো তাৰ মানে কি হ'ব তলফালে যাব ঠিক আছে তো বুঢ়া আঙুলি কোনফালে মূৰ কৰি আছে এইফালে কৰি আছে তাৰ মানে এইফালে পৰিবাহীডাল এইফালে বল লাগি আছে তাৰ মানে সেইফালে টানি লৈ যাব ধৰিব পাৰিছা অৰ্থাৎ চুম্বকডাল এনেকুৱা আছিল নে পৰিবাহীডাল যেতিয়া কাৰেন্ট যাব যাৰ লগে পৰিবাহীডাল এইফালে কি হ'ব পুছ হয়নে এইফালৰ পৰা পুছ কৰিব বা ই পুল কৰিব এনেকৈ ভাবিব পাৰা চুম্বকডালে কি কৰিব টানি আনিব ইয়াত যা আছিল তো এনেকৈ টানি আনিব ধৰিব পাৰিছা তো এটা কাম কৰো মই এতিয়া ডিৰেকশ্যনটো যদি চেঞ্জ কৰি দিওঁ এইটো প্লাস এইটো মাইনাস তেতিয়া প্ৰবাহটো কি হ'ব সলনি হ'ব এইবাৰ ট্ৰাই কৰাচোন প্ৰবাহটো তাৰ মানে এনেকৈ আছিল তো প্ৰবাহটো এইবাৰ এইফালৰ পৰা আহিছে ভিতৰৰ পৰা বাহিৰত দেখি আহিছে চাও প্ৰবাহটো তোমাৰ এইবাৰ বাহিৰৰ ফালে তাৰপিছত চুম্বক ক্ষেত্ৰৰ দিক কি আগৰ নিচিনা তলফালে হয়নে আগৰ নিচিনা তলফালে আছে বুঢ়া আঙুলটো কোনফালে গৈছে এইফালে গৈছে তাৰ মানে এইবাৰ পৰিবাহীডাল কি কৰিব এইফালে টানি নিব হল তো এনেকুৱা বেলেগ বেলেগ অপচনত চাব সুধিব পাৰে কেতিয়াবা প্ৰবাহটো ধৰা চুম্বক ক্ষেত্ৰত এইটো চেঞ্জ কৰিব পাৰে এই বস্তুবিলাক ভালকে লক্ষ্য কৰিবা দেই তোমালোকে নাভাবিবা যে সদায় চুম্বক ক্ষেত্ৰখন তলফালে থাকিব এই বস্তুবিলাক চাবা চুম্বক সদায় কি হ'ব উত্তৰৰ পৰা দক্ষিণ ইবাৰ এনেকুৱা হ'ব চুম্বক ক্ষেত্ৰৰ দিক ঠিক আছে তো চুম্বক ক্ষেত্ৰৰ দিকটো ইবাৰ কি কৰিবা ওপৰ ফালে হ'ব ধৰিব পাৰিছা চুম্বক ক্ষেত্ৰৰ দিক ওপৰ ফালে প্ৰবাহটো কোনফালে আহিছিল বাহিৰৰ ফালে বলৰ দিক কোনফালে এইবাৰো কি হ'ব পৰিবাহীডালে আকৌ টানি লৈ যাব এইটো সুবিধা হৈছে ধৰা কাৰণে আগতে অলপ ফাঁচ খাই গৈছিল ধৰিব পাৰিছা তো কি আকৌ যদি এইটো কৰে প্ৰবাহটো এনেকে যায় প্ৰবাহটো এনেকে গৈছে আগৰ নিচিনা আকৌ উল্টাকে চোৱা এই চাৰিটা কণ্ডিশ্যনে থাকিব তো চুম্বক ক্ষেত্ৰৰ দিক আগে প্ৰবাহৰ দিকটো ওলাবা প্ৰবাহ এবাৰ কোনফালে গৈছে ভিতৰ ফালে চোৱা ইয়াত যদি তোমাৰ শুনিবা ইমান যদি কষ্ট হৈছে জানিবা তোমাৰ ধৰাত ভুল হৈছে যদি ইয়াত কষ্ট লাগি আছে হাতখন দীঘল কৰি দিবা এনে মিলি যাব নহয় কেতিয়াবা ধৰা ইয়াত জুখি আছে তোমাৰ হাতখন ভাঁজ কৰিব দিগদাৰ হয় না তুমি ভাবিবা কিবা কি ইমান প্ৰব্লেম কেনেকৈ চাও হাতখন দীঘল কৰিলে এনে মিলি যাব এতিয়া চাবা কুৱেশ্যন আহিলে মজা লাগে এইটোৱে অলপ টান পাইছে এটা কুৱেশ্যন আছে এইটো কুৱেশ্যন দিয়াৰ পিছত মজা পাবা এতিয়া চোৱা এইটোত কি হ'ব কোৱা প্ৰবাহৰ দিক ভিতৰ ফালে হল চুম্বক ক্ষেত্ৰৰ দিক কি ওপৰ ফালে মানে এইডাল কোনফালে গৈছে বাহিৰৰ ফালে এবাৰ আকৌ ঠেলিব ধৰিব পাৰিছা 13.2 চুম্বক ক্ষেত্ৰ চোৱা বুকত এটা কুৱেশ্যন দিয়া আছে এইটো ট্ৰাই কৰিবা শুনিবা তো কৈছে যে কি তোমাৰ এটা ছবি দিয়া আছে আৰু যত চুম্বক ক্ষেত্ৰৰ দিক এইফালে দিয়া আছে কাৰচিন আৰু ইলেক্ট্ৰনৰ গতি এইফালে দিয়া আছে হয়নে এতিয়া শুনিবা চুম্বক ক্ষেত্ৰৰ যেতিয়া ইলেক্ট্ৰন যাব ইলেক্ট্ৰনটো আধান এটা গতিকে সি কি কৰিব মানে প্ৰবাহ বুলি ভাবিব পাৰি পাইছিলা বিদ্যুৎত যে কি ইলেক্ট্ৰনৰ গতিকে কি বুলি কয় প্ৰবাহ তো প্ৰবাহ পাইছা প্ৰবাহ যাই থাকিলে কি হ'ব ই কাৰ নিচিনা কাম কৰিব মেগনেট তো এতিয়া ইয়াৰ ওপৰতে এটা বল পৰিব হয়নে এতিয়া বলটো কোনফালে হ'ব বুজি পাইছা কি কৈছো
চুম্বক ক্ষেত্ৰ এখনত যেতিয়া ইলেক্ট্ৰন এটা যাই থাকিব ইলেক্ট্ৰনটো যাওঁতে ইলেক্ট্ৰনটো কি কৰে চুম্বক ক্ষেত্ৰ এটা বল দিয়ে এটা বলটো মানে ইলেক্ট্ৰনটো কোনফালে ঠেলিব কি কথা তুমি উলাব লাগে তো প্ৰথম কথা চুম্বক ক্ষেত্ৰৰ দিক দিয়া আছে প্ৰবাহৰ দিক দিয়া আছে নে এটো প্ৰবাহৰ দিক হ'ব নে ইলেক্ট্ৰনৰ গতিক বিদ্যুৎ প্ৰবাহ বুলি কয় তো এটো প্ৰবাহৰ দিক হ'ব নে নহয় কিয় নহয় কোৱা কিয় নহয় কোৱা চাবা ইলেক্ট্ৰনৰ গতিক বিদ্যুৎ প্ৰবাহ কয় কিন্তু যেতিয়া মই তোমালৈ আঁকিছিলো দেখাইছিলো মনত আছে নে আঁকি কিনে এটো পজিটিভ টাৰ্মিনেল আছিল এটো নেগেটিভ টাৰ্মিনেল আছিল হয় না এতিয়া চাবা যেতিয়া সাপোজ এটা বাল্ব লগাই দিলো হল এতিয়া বুজি লবা প্ৰবাহটো সদায় কোন ফালৰ পৰা যায় আৰু ইলেক্ট্ৰন বিলাক তো তাত ইলেক্ট্ৰনৰ গতি দিয়া আছে ইলেক্ট্ৰনৰ যিফালে যায় প্ৰবাহ সদায় অপোজিট সাইডে যায় তো প্ৰবাহৰ দিক ওপৰ ফালে হ'ব যদি ইলেক্ট্ৰন দেখা সদায় উল্টাটো লবা তো এতিয়া প্ৰবাহ কোনটো আছিল এইটো প্ৰবাহৰ দিকটো ওপৰ ফালে ললা চুম্বক ক্ষেত্ৰটো সেইফালে লোৱা মোৰ বুঢ়া আঙুলটো কোন ফালে গৈছে ভিতৰ ফালে তাৰমানে তাৰ অপচন এটা আছে পৃষ্ঠৰ ভিতৰলৈ আছে বুজি পাইছা এতিয়া অপচন আছে ডি আছে নেকি অপচন হয়নে অপচন ডি তাৰ পিছত চাবা এতিয়া শুনিবা কৈছে যে চুম্বক ক্ষেত্ৰ এখনত ধৰা ধনাত্মক আধান প্ৰটন এটাই গতি কৰি আছে ক্লাস 9 ত পাইছিলা বিদ্যুৎ মোক্ষণ নলী মনত আছে নে ডিসকভাৰী অফ ইলেক্ট্ৰন এণ্ড প্ৰটন মনত আছে হা এটা বিদ্যুৎ মোক্ষণ নলী আছিল মনত আছে একদম শৰ্টত বুজাম ইমান ডিটেইলছত নুবুজাও দুখন প্লেট লৈছিলো কেথড আৰু এনড হিচাপে হয়নে এনডটো তোমাৰ কি আছিল নেগেটিভ আছিল আৰু কেথডটো সৰি এনডটো আছিল পজিটিভ আৰু কেথডটো আছিল এটো আছিল কেথড এটো আছিল এনড কথা নকবা এতিয়া কি হৈছিল তোমাৰ এটা ইয়াত ভ্যাকুয়াম পাম্প আছিল পাম্পটোৱে কি কৰে ইয়াৰ বায়ুখিনি কি যিমান পাৰে সিমান কমাই দিছিল নিম্ন অঞ্চল এটাৰ নিম্ন চাপৰ অঞ্চল এটা সৃষ্টি কৰিছিল তো এতিয়া বুজি লবা যেতিয়া ইলেক্ট্ৰিসিটি পাস কৰিছিল ধৰা সাইন্টিস্ট বিলাকে তো পাস কৰোতে কি হৈছিল তোমাৰ ইয়াত এতিয়া বাল্ব এটা জ্বলিবলৈ কি লাগে তোমাৰ বাল্ব এটা জ্বলিবলৈ তোমাৰ সার্কিটটো কমপ্লিট না লাগিব যেটো ধৰা প্লাস আৰু মাইনাসৰ তাতডাল বাল্বটোত লাগি থাকিব লাগিব কিন্তু ইয়াত লাগি আছে নেকি সাপোজ এইডাল কি আছিল মাইনাস আছিল আৰু এইডাল প্লাস আছিল সার্কিটটো কমপ্লিট হৈছে না এইখিনি যে ক্লোজ হৈ গৈছে এইখিনি তো তার লগা নাই হয়নে তো তেতিয়া কি কৰিছিল কারেন্ট যোৱা নাছিল নেকি গৈছিলে যেতিয়া হাই ভোল্টেজ দিবা হাই ভোল্টেজ দিলে তাৰ মানে যেতিয়া ভোল্টেজ বহুত বেছি থাকে ভাবাতকৈ বহুত বেছি যেতিয়া থাকিব তেতিয়া কি হয় বায়ু আয়নিত হয় বায়ুৰ মাজেদিও কারেন্ট যাব পাৰে তোমালোকে দেখিছা ঢেৰকণিত কেনেকে কারেন্ট আহে বায়ুটো বেড কন্ডাক্টৰ এটা বায়ুৰ মাজেৰে মোক শক লাগিছে নেকি তাৰ পৰা কারেন্ট আহি মোক শক দিছে নেকি নাই দিয়া বায়ুৰ মাজেৰে ইলেক্ট্ৰিসিটি গতি নকৰে কিন্তু কেতিয়াবা কৰে যেতিয়া হাই ভোল্টেজ ক্ৰিয়েট হয় তেতিয়া তোমালোকে যিবে হাই ভোল্টেজৰ কাম কৰাতে দেখিছা যেতিয়া তার বিলাক ঠিক কৰিব যায় দেখি স্পাৰ্ক দেখিছানে তারডাল দূৰক লৈ গলে স্পাৰ্কটো এৰাই নাদে মানে কি বতাহৰ মাজেদিও কারেন্ট গৈছে তো কেতিয়াবা যায় যেতিয়া হাই ভোল্টেজ থাকে তো ইয়াত যেতিয়া হাই ভোল্টেজ মানে লগাও তেতিয়া কি হয় ইয়াৰ মাজেৰে ইলেক্ট্ৰিসিটি যায় বুজিছানে এতিয়া যিখিনি গ্যাস আছিল সাপোজ হাইড্ৰোজেন মই অলপ আগতে যে কলো হাইড্ৰোজেনত এটা ইলেক্ট্ৰন কি থাকে এটা প্ৰটন থাকে হয়নে তো হাই ইলেক্ট্ৰিসিটিয়ে কি কৰে ইয়াক উত্তেজিত কৰে ইলেক্ট্ৰন গিলা কি হ'ব ইয়াৰ পৰা ইলেক্ট্ৰন বিলাক গুছি যাব ইলেক্ট্ৰনটো গুছি যায় কোন ফালে যাব যেটো ইলেক্ট্ৰনটো মাইনাস প্লাসৰ ফালে যাব হয়নে পাইছিলা যে প্লাসৰ ফালে যাই ফালে যে পিছফালে ব্লিংক মানে কি জিলেকি উঠিছিল জিংক সালফাইড আছিল ইমান কোৱা নাই বাৰু মুঠতে এতিয়া বুজি লোৱা যে ইলেক্ট্ৰন বিলাক কোন ফালে যাব এনডৰ ফালে যাব আৰু এতিয়া ইয়াৰ ভিতৰত কি আছে পজিটিভ ইয়াৰ নেচাৰটো কেনেকৈ হ'ব পজিটিভ হ'ব কাৰণ প্ৰথমতে সমান আছিল ইলেক্ট্ৰনটো গুছি যোৱাৰ লগে এতিয়া ইয়াৰ নেচাৰটো কেনেকৈ হ'ব প্লাসৰ নিচিনা তো ই কোন ফালে যাব মাইনাস বুজিছানে তো প্লাস বিলাকে মাইনাসৰ ফালে যায় তো ইয়াতো তোমাৰ হেতুৱে কৈছে যে প্ৰটন এটাই গতি কৰা মানে হেতু বুজাইছে বুজি পাইছা এতিয়া তাৰ মানে ই গতি কৰিছে ঠিক আছে তো এতিয়া কোৱেশ্চনটো কি দিছে কি কৈছে এতিয়া ম্যাগনেটিক ফিল্ড এখন ইয়াত ধৰা চুম্বক ক্ষেত্ৰ আছে চুম্বক সাইডত কৰবাত আছে আৰু সাইডত থকা ইয়াত কি আছে এখন ম্যাগনেটিক ফিল্ড আছে তো ইয়াৰ মাজেৰে যেতিয়া প্ৰটন যাব প্ৰটন এটা তাৰ ওপৰত বল লাগিব নে চুম্বক ক্ষেত্ৰৰ বল নিদিব জানো
যিকোনো আধান থকা কণাক দিবই বল এইখিনিত চুম্বক ক্ষেত্ৰ আছে যেতিয়া প্ৰটনটো যাব এইখিনিত সোমাৰ লগে লগে কি কৰিব এটা বলে তাক হয়তো কি কোনবা ফালে ঠেলিব হয়নে আৰু ইয়াৰ কিবা পৰিৱৰ্তন আহিব এটা কি পৰিৱৰ্তন আহিব তাক তোমাৰ অপচন দিছে তোমাক সুধিছে তাত এতিয়া ধৰা প্ৰটনটো গৈছে চুম্বক ক্ষেত্ৰত পৰাৰ লগে লগে ইয়াৰ ভৰটো কমিব নে বাঢ়িব নে একে থাকিব ভৰটো একে থাকিব কমিব নে বাঢ়িব ভৰটো একে থাকিব ভৰটোৰ একো চেঞ্জ নাই ভৰ যি আছে সেই থাকিব হয় নে নহয় চুম্বক ক্ষেত্ৰত দি যাওঁতে তাৰ ভৰটো ক'ত যাব তুমি ইয়াৰ পৰা কৰবাত বেলেগ এটা গ্ৰহত গ'লে তোমাৰ ভৰটো কমি যাব নেকি নাযায় হয় নে নহয় গতিকে এনেকুৱা টাইপত ভাবা যে যেতিয়া প্ৰটন এটা চুম্বক ক্ষেত্ৰৰ মাজেদি যাব তাৰ ভৰৰ একো পৰিৱৰ্তন নাই তো ভৰটো সেম থাকিল কি চেঞ্জ হ'ব নেক্সট কি আছে দ্ৰুতি আৰু বেগৰ ভিতৰত তোমালোকে অপচনটো ল'বা বেগ কাৰণ দ্ৰুতি আৰু বেগৰ অলপ ডিফাৰেন্স আছিল মনত আছে না যেতিয়া ডিৰেকশ্যন থাকে আমি তেতিয়া কি লওঁ বেগ লওঁ আৰু ডিৰেকশ্যন নাথাকিলে দ্ৰুতি লওঁ এতিয়া প্ৰটনটোৱে সদায় এটা ডিৰেকশ্যনত গতি কৰিব কোনফালে নিগেটিভৰ ফালে বুজিছে না গতিকে আমি বেগৰ গোটেই দ্ৰুতিটো নালাগে গতিকে বেগৰ পৰিৱৰ্তন হ'ব কিয় বেগৰ পৰিৱৰ্তন হ'ব সাপোজ যাই আছে এইফালৰ পৰা টানাৰ লগে লগে তাৰ বা পিছফালৰ পৰা কোনবা ফালে টানাৰ লগে লগে কি হয়তো তাৰ স্পীডটো কেতিয়াবা আগৰ ফালৰ পৰা টানিলে কি হ'ব স্পীডটো বাঢ়ি যাব চুম্বক ক্ষেত্ৰখন ধৰা আগত আছে যদি আকৰ্ষণ কৰে স্পীডটো বাঢ়ি নাযাব জানো তাৰ যদি তোমাৰ অপোজিট নেচাৰৰ হয় তেতিয়াহ'লে কি কৰিব বিকৰ্ষণ কৰিলে তাৰ স্পীডটো কমি নাযাব জানো বুজিছেনে গতিকে মুঠতে বেগৰ পৰিৱৰ্তন আহিব বুজিছা কি কৈছো যে চুম্বক ক্ষেত্ৰৰ মাজেদি যেতিয়া এটা প্ৰটন যাব বেগৰ পৰিৱৰ্তন আহিব নেক্সট ভৰবেগৰ পৰিৱৰ্তন আহিবনে দুটা অপচন থাকিব পাৰে বুলি কৈছে ভৰবেগো হ'ব নেকি চেঞ্জ ভৰবেগ মনত আছে কনসেপ্টটো না পাহৰিলা কিছুমান বস্তু একদম সায়েন্স মানে এই সিম্পল বস্তুবিলাক জানিব লাগে ভৰবেগটো যদি নাজানা তেতিয়াহ'লে কেনেকৈ হ'ব এতিয়া সাপোজ মই এটা এক্সাম্পল দিছো আজি এইটো এক্সাম্পল দিম ভৰবেগ মানে কি আছিল ভৰ আৰু বেগৰ পূৰণফলকে কি বুলি কয় ভৰবেগ বুলি কয় এতিয়া ইয়াৰ প্ৰয়োজন কিয় আহি পৰিল ডাইৰেক্ট ভৰেদি হৈ যায় বেগেদি হৈ যায় ইয়াৰ প্ৰয়োজন কিয় আহিল কিছুমান প্ৰব্লেম হয় হা চাবা সাপোজ তোমাৰ কি এখন কাৰ হয়নে মাছ কিমান সহজকে ললো বাৰু 100 কেজি ললো 1 কুইণ্টেলে ধৰিলো বহুত কম ধৰিছো ঠিক আছে 100 কেজি আৰু কিমান স্পীডত যায় আছিল 80 স্পীডত যায় আছিল ঠিক আছে তাৰ পিছত এখন এবাৰ কি লৈছো ট্ৰাক লৈছো হয়নে ট্ৰাকখনে কিমান স্পীডত যায় আছিল ধৰা মাত্ৰ 10 স্পীডত যায় আছিল হয়নে সৰি এইটো মাছটো কিমান আছিল ধৰা 1000 কেজি কাৰণ ট্ৰাকৰ ভৰ বহুত থাকে হয়নে তাৰ পিছত ধৰা স্পীড কিমান গৈছে 20 গৈছে এতিয়া সাপোজ আগত এটা যদি মানুহ থাকে হয়নে মানুহটোক যদি খুন্দায় কোনে খুন্দালে বেছি ইম্পেক্ট কৰিব ট্ৰাকখনে কি হিচাপত কৈছা তো কাৰোবাৰ মতে গাড়ী হৈছে কাৰোবাৰ মতে ট্ৰাক হৈছে আৰু কাৰোবাৰ মতে একোই হোৱা নাই কাৰণ মাথাত খেলিমেলি চলি আছে হয়নে না কেনেকৈ হ'ব হয়নে এতিয়া চোৱা দুটা বস্তু ইয়াত আছে এটা যদি চাব যাও কাৰখন বহুত স্পীডত গৈছে স্পীডত গেলে ইম্পেক্ট বহুত পৰিব আৰু এইখন যদি স্লো গৈছে তাৰ কিমান ভৰ হয়নে নহয় গতিকে ইয়াত তোমাৰ দিগদাৰি লাগিছে এতিয়া সাপোজ যদি মই ইয়াত 80 দিলো হয় তোমালোকে ডাইৰেক্ট ক'ব পাৰিবা কি হ'ব ট্ৰাকখনে মাৰিলে গেল আৰু হয়নে নহয় 80 গৈছে আৰু এই মস্ত গাড়ীখনে হয়নে নহয় কিন্তু এইটো কন্ডিশনত কি কৰিবা দিগদাৰ হৈছে নে তো তেতিয়া ভৰবেগৰ কনসেপ্টটো আহিল তুমি ভৰবেগ ওলাচোন দুটাৰ পূৰণফলটো ওলাচোন পূৰণফলটো কিমান হ'ব 8 * 8 আৰু কেইটা শূন্য তাৰ মানে ইম্পেক্টটো ধৰা বলটো তোমাৰ ধৰা কিমান লাগিলে 8000 লাগিলে ইয়াৰ ইম্পেক্টটো কিমান হ'ব ধৰা কিমান 4টা শূন্য মানে গতিকে এতিয়া নিজেই চোৱা যদিও স্লো গৈছে স্লো গলে কিন্তু ট্ৰাকখনে খুন্দাতে তুমি যা চান্সটো বেছি আছে কাৰণ তাৰ কি ভৰবেগ বেছি মোমেন্টামটো বেছি ইংৰাজীত হেতুকে মোমেন্টাম বুলি কয় তো কেতিয়াবা অকল বেগৰ দ্বাৰা তুমি কেতিয়াবা ক'ব দিগদাৰ হয় যে গাড়ীখনৰ স্পীড আছে গতিকে ই খুন্দালি গ'ল হেনেকুৱা ক'ব দিগদাৰ হয় তো তাত মোমেন্টামৰ কনসেপ্ট আহিব লাগিব বুজিছানে স্পীড নহলেও তোমাক শেষ কৰিব পাৰে যদি বহুত ডাঙৰ বস্তু হয় বুজিছানে গতিকে হেনেকৈ স্পীড আৰু বেগ নকয় স্পীড আৰু ভৰ নকয় কিনে কি বুলি কম আমি ডাইৰেক্ট ভৰবেগৰ কথাটো আহে তো এতিয়া যেটো অলপ আগতে প্ৰটনৰ কথাটো কৈছিল তাত গম পাইছো আমি ভৰটো কোনো চেঞ্জ নাই যেতিয়া চুম্বক ক্ষেত্ৰৰ মাজেদি যাব ভৰৰ একো পৰিৱৰ্তন নাই ঠিক আছে তো এতিয়া প্ৰটনটোৰ ক্ষেত্ৰত ধৰি ললো মাছ কিমান আছিল 1 গ্ৰাম আছিল যেটো পসিবল নহয় বাৰু এটা বুজাৰ কাৰণে লৈছো যে তাৰ মাছটো কিমান আছিল 1 গ্ৰাম আছিল তো যেতিয়া চুম্বক ক্ষেত্ৰত যোৱা নাই হিয়াৰ বেগ কিমান আছিল ধৰা 10 মিটাৰ পাৰ সেকেন্ড দিলো
তো এতিয়া ভৰবেগ কিমান হ'ব ভৰবেগ মানে কি 10 × 10 হয়নে তাৰ পিছত এতিয়া ধৰা মাছটো তো চেঞ্জ নহয় মাছটো সেমে থাকিব এটা বেগটো ধৰা সাপোজ বাঢ়ি গ'ল ভৰবেগ কিমান হ'ব ভৰবেগ চেঞ্জ হোৱা নাই নেকি বুজিছা নে তো বেগ চেঞ্জ হৈছে মানে ভৰবেগো চেঞ্জ হ'ব বুজিছা দুটা বস্তু চেঞ্জ হ'ব তাত কি প্ৰটন এটাৰে যেতিয়া বিদ্যুৎ ক্ষেত্ৰ এখনত সোমাব বা চুম্বকীয় ক্ষেত্ৰ এখনত সোমাব দুটা চেঞ্জ হ'ব এটা তাৰ বেগটো চেঞ্জ হ'ব হয়তো বাঢ়িব হয়তো কমিব কিবা এটা হ'ব আৰু সেকেন্ড অপশনটো কি ভৰবেগো চেঞ্জ হ'ব বেগ পৰিৱৰ্তন হৈছে মানে ভৰবেগ পৰিৱৰ্তন হ'বই কাৰণ পূৰণ ফলটোকে তো কয় এটু চেম থাকিব এটু চেঞ্জ হ'ব মানে এটু চেঞ্জ হ'ব ধৰিব পাৰিছা তো দুটা বস্তু চেঞ্জ হ'ব তাৰ পিছত নেক্সট হোৱা শুনা হয় কথা বন্ধ নেক্সট চোৱা এই কোৱেশ্চনটো খুদিছে নেক্সট কৈছে যদি মই এটা কাম কৰো ইয়াক তো গম পালা টানি নিছিল এই ক্ষেত্ৰত আমি যেটো কিতাপত দিছিল তো যদি এতিয়া বুজি লবা মুঠতে যদি মই এটা কাম কৰো প্ৰবাহটোৰ পৰিমাণটো বঢ়াই দিও আগতে ধৰা 2 এম্পিয়াৰ যাই আছিল এটা যদি মই 10 এম্পিয়াৰ লগাই দিও কিবা এইডালৰ চেঞ্জ হ'ব নে পৰিৱৰ্তন মানে হৰণটো আগতে ধৰা এইটো আছিল ইমান মান আহিল এতিয়া হিমান মানে যাব নে বেছি যাব নে কম যাব সলিনয়েডত মোৰ এটা খবৰ হৈ গ'ল অৱশ্যে সলিনয়েডত এটা বৈশিষ্ট্য মনত ৰাখিবা যে সলিনয়েড এটাৰ যেটো মানে তোমাৰ বলটো কাৰ ওপৰত নিৰ্ভৰ কৰে তিনিটা বস্তুৰ ওপৰত তিনিটা ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰে এটা কি সলিনয়েডটো এনেকৈ সিম্পলি আকিলো হয়নে এটো আছিল তোমাৰ সলিনয়েডটো হল ইয়াত তিনিটা ফেক্টৰে মেটাৰ কৰে এটো মনত ৰাখিবা প্ৰথমটো কি যে প্ৰবাহ কিমান গৈছে কারেন্ট বুঝিছনে প্রবাহ কিমান গৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিব যি তাৰ মানে প্ৰবাহটো যিমানে বেছি যাব সলিনয়েডটোৰ মাজেৰে সলিনয়েডটো হিমান পাৱাৰফুল কি কৰিব ম্যাগনেট এখন সৃষ্টি কৰিব বুজি পাইছা কি কৈছো তাৰ পিছত সেকেন্ডটো কি পাকৰ সংখ্যা এটা কুণ্ডলিত যিমানে পাক দিম ম্যাগনেটিক ফিল্ডখন হিমানে স্ট্ৰং হ'ব হিমানে পাৱাৰফুল হ'ব তো পাকৰ সংখ্যা ওটা একচুয়ালি হে হয় একক দৈৰ্ঘ্য টকা পাকৰ সংখ্যা গতিকে এইটোৱে হয় n/l হয় আসলতে মুঠতে এতিয়া তোমালোকে সিম্পলি বুজি থৈ দিয়া পাকৰ সংখ্যা এটো পাকৰ সংখ্যা বুলি দি দিয়া এতিয়া ইমান বুজিবৰ হোৱা নাই বাৰু পাকৰ সংখ্যা ঠিক আছে তাৰ পিছত থাৰ্ড কি এই ভিতৰত কি পদাৰ্থ আছে হয়নে ভিতৰৰ জায়গাখিনি হেতু বস্তুৰ ওপৰত মেটাৰ কৰে মিউ পিছত পাবা এইবিলাক ঠিক আছে তো এইটো এতিয়া নালাগে বাৰু তো এই দুটা বস্তু মনত ৰাখিবা তো ইয়াতো বুজি লোৱা তো যেতিয়া ইয়াৰ মাজেৰে কি গৈছিল প্ৰবাহ গৈছিল প্ৰবাহটো যদি বাঢ়াই দিও ই কি কৰিব এখন শক্তিশালী চুম্বক ক্ষেত্ৰ সৃষ্টি কৰিব আগতকে বেছি শক্তিশালী হ'ব গতিকে যেতিয়া আগতকে বেছি শক্তিশালী চুম্বক ক্ষেত্ৰ সৃষ্টি কৰে বলটো বেছি নহব দুটাৰ মাজত তো এটা হৰণটো বেছি হ'ব আগতে ধৰা এইখিনি মানে আছিল এবাৰ বেছিকে যাব কাৰণ বলটো বাঢ়িছে প্ৰথম কন্ডিশনটো হেতু দিছিল হয়নে যে প্ৰবাহটো বাঢ়িছে নেক্সট আকৌ কি উদিছিল হৰণ বেছি হ'ব হল এতিয়া এইডাল সেম আছে ইবাৰ কি কৈছে ইয়াক শক্তিশালী লৈছে ইবাৰ চুম্বকডাল যদি শক্তিশালী লয় তেতিয়ালে এটো তোমালোকে আইডিয়া লগা আগতে এইডাল শক্তিশালী হল ইবাৰ যদি চুম্বকডাল মই শক্তিশালী লও হৰণটো একে থাকিব বেছি হ'ব নে কম হ'ব হৰণটো ঘূৰিও বেছি হ'ব কাৰণ আগতকে শক্তিশালী হল ইবাৰ ই শক্তিশালী হৈছে আগতে এইডাল শক্তিশালী হৈছিল গতিকে কি কৰিব হৰণটো বেছি হ'ব এই ক্ষেত্ৰটো কি হ'ব বেছি হ'ব হল তাৰ পিছত থাৰ্ডটো দিছে মই যদি এইডাল দীঘল কৰি দিও এইডাল ধৰা যদি দীঘল কৰি দিও তেতিয়া কিবা চেঞ্জ হ'ব নে তেতিয়াও চেঞ্জ হ'ব এতিয়া আগতে এইখিনি জায়গাত প্ৰবাহ আছে ইবাৰ বেছি জায়গাত প্ৰবাহ আছে না নাই এই গোটেই তাৰডালৰ মাজেৰে প্ৰবাহ চলি আছে গতিকে ইয়াৰ পৰা ইয়ালৈ যেতিয়া প্ৰবাহ বেছি থাকিব গোটেই চুম্বক ক্ষেত্ৰখন ডাঙৰ হ'ব নে নাই আলটিমেটলি ঘূৰিও ষ্ট্ৰং হল চুম্বক ক্ষেত্ৰখন ডাঙৰ হল গতিকে এইটো ক্ষেত্ৰটো কি হ'ব হৰণটো বেছি হ'ব অৰ্থাৎ তিনটা ক্ষেত্ৰতে কি হয় আগতে যিমান গৈছিল দণ্ডডাল তাতকে অধিক যাব শুনিবা এতিয়া কি কৈছে নেক্সট কোৱেশ্চনটো 3 নম্বৰটো চোৱা এতিয়া তোমাক কি কৈছে পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধান আহিত কণা তাৰ মানে পশ্চিম দিশলৈ এটা ধনাত্মক আধানে যায় আছে ধনাত্মক আধান বুলি কৈছে এটো বিদ্যুৎ প্ৰবাহৰ দিক হ'ব নে বিদ্যুৎ প্ৰবাহৰ উল্টা সাইডে ল'ব লাগিব বিদ্যুৎ প্ৰবাহৰ দিকে হ'ব গতিকে বুজি লবা ধনাত্মক আধান গৈছে মানে এটো কি বিদ্যুৎ প্ৰবাহৰ দিক কোনফালে পশ্চিমৰ ফালে মিলাই লোৱা প্ৰবাহৰ দিক পশ্চিম ফালে মিলাই লোৱা প্ৰবাহ কোনটো আছিল এটো পশ্চিম সাইডে মিলাই লোৱা
তাৰমানে বুজি পাইছা ধৰা এনেকৈ এটা আধান যাই আছিল আহিতকণা সি কি হৈছে পশ্চিম দিশলৈ বিচ্যুত হৈছে উত্তৰ দিশলৈ সৰি উত্তৰ দিশলৈ বিচ্যুত হৈছে মানে তাক উত্তৰলৈ তাৰমানে কোনোবাই ঠেলি দিছে বিচ্যুত হৈছে মানে কি আগতে যাই আছিল এনেকৈ কিন্তু সি কি কৰিলে উত্তৰ ফালে কোনোবাই ঠেলি দিলে তাক তাৰমানে বলৰ দিশ কোনটো এইটো বলৰ দিশ বুজাইছে চুম্বক ক্ষেত্ৰৰ দিশ বুজা নাই বস্তু এটা যাই আছিল ঠেলি দিছে মানে কি কোনোবাই বল দিছে তো বলৰ দিশ কোন ফালে উত্তৰ ফালে তো বলৰ দিশটো কোন ফালে বলৰ দিশটো কোন ফালে উত্তৰৰ ফালে আছে তোমাৰ বলৰ দিশ হল এতিয়া তোমালোকে ওলাব লাগে চুম্বক ক্ষেত্ৰৰ দিশ চুম্বক ক্ষেত্ৰৰ কি হ'ব প্ৰবাহটো পশ্চিম সাইডে পূব পশ্চিম সাইডে প্ৰবাহ ললো তবে কোন ফালে ঠেলিছিল উত্তৰ ফালে উত্তৰ কোন ফালে পৰে এইফালে উত্তৰ ফালে বলৰ দিশটো উত্তৰ ফালে বলৰ দিশ চুম্বক ক্ষেত্ৰ কোন ফালে বুজাইছে ঊৰ্ধ্বমুখী অপচন আছে চোৱা